হাই ভিউৱাৰ্ছ, আজি ৰুমত অলপ ঠাণ্ডা লাগিছে। দেখিছে মই ইনাৰ পিন্ধি আছোঁ, মানে ঠাণ্ডা এতিয়া জানুৱাৰী মাহ বহুত ঠাণ্ডা। মই এতিয়া এটা স্পেচিয়েল বস্তু খাই আছোঁ। এই বস্তুটো আপোনালোকক এতিয়া দেখাম, আপোনালোকৰ লোভৰ পানী পৰিব নিশ্চয়। এয়া চাওক, চানা হয়, চানা। এইটো হৈছে আপোনালোকৰ চানা। কি চানা মই কৈছোঁ শুনক। এইটো হৈছে সল্টেড মিক্সাৰ চানা। ভালকৈ দেখুৱাইছোঁ ৰ'ব নামটো। সল্টেড মিক্সাৰ চানা, 80 টকা দাম হয় ইয়াৰ। খুব 275 গ্ৰাম আছে। খাবলৈ খুব টেষ্টি হয়। আপোনালোকে যেতিয়া দোকানত চানা কিনিবলৈ যায়, বহুতে পেকেটত থকা বেকাজি ভুজিয়া খাব, ষোল্লনা খাব, দানা বনা খাব, এইখিনি। কিন্তু এই চানাটো খাই পোৱা নাই বহুতে। আৰু এই চানাটো পেকেটত নাহে, যিটো মই দেখাইছোঁ এটা প্লাষ্টিকৰ কণ্টেইনাৰত তেওঁলোকে পেকিং কৰি দিয়ে। এইটো আপোনালোকৰ হোটেলত, এইটো ওচৰৰ হোটেলত যদি আপোনালোকে যদি সোধে এই সল্টেড মিক্সাৰ চানাটো আছে নেকি, আপোনালোকক হয়তো দিব। কিন্তু চব হোটেলে এই চানাটো নাৰাখে। এই চানা খাবলৈ প্ৰথম মানে কি হৈছে, ই বহুত চল্টি হয়, খুব জ্বলাও নহয়, খুব নিমখীয়াও নহয়। পেকেটৰ যিবিলাক আমি চানা সাধাৰণতে খাওঁ, যেনেকৈ দানা বনা খুব মিঠা থাকে, কিছুমান খুব জ্বলা থাকে, ষোল্লনা চানাবিলাক বহুত কিছুমান চল্টি হয়। কিন্তু তেনেকুৱা নহয় মানে। এইটো আচলতে কি হৈছে, এই যিটো চানা হয়, এইটো ঘৰত বনোৱা চানা হৈছে। ঘৰত যিটো নৰ্মেল যিখিনি প্ৰচিডিউৰ আছে সেইখিনিয়ে বনাইছে, তেনেকৈ বনাই পেলাই এই চানাটো বিক্ৰী কৰা হৈছে। গতিকে এই চানাটো খাবলৈ খুব টেষ্টি হয়। মই প্ৰায় এই চানাটো খাওঁ, কিন্তু আমাৰ ৰাইজে হয়তো এই চানাটোৰ বিষয়ে গম নাপায়। গতিকে মই সকলোকে এই চানাটোৰ বিষয়ে মই আপোনালোকক জনালোঁ। আপোনালোকেও এই চানাটো যিটো আছে, হয়তো ক'ৰবাত আপোনালোকে বজাৰত পাব। আপোনালোকে খাওক, খাই খুব ভাল পাব, আৰু মোক পিছত কমেণ্টত জনাব কেনেকুৱা পালে। ভিডিঅ'টো যিটো ইমান সমাপ্ত কৰোঁ। এবাৰ এই চানাটো মই খাওঁ, আকৌ কেনেকুৱা লাগিছে খাই এবাৰ দেখাইছোঁ। চ' টেষ্টি হয় এই চানাটো, চলিড একদম চলিড। চ' কেতিয়াবা খাব এই চানাবিধ আপোনালোকে। চ' আজিলৈ ইমানখিনিয়ে। যদি মোৰ চেনেলটো, মই আশা কৰিছোঁ মই কিমান দূৰ সফল হ'ব পাৰোঁ নোৱাৰোঁ নাজানো। মই নতুনকৈ এই চেনেলটো খুলিছোঁ, লক্ষ্যজিত পাত্ৰ। আৰু আপোনালোকৰ যদি আশীৰ্বাদ মই পাওঁ, তেতিয়াহে মই বহু দূৰ আগবাঢ়ি যাম। গতিকে আপোনালোকে মোৰ চেনেলটো আগবঢ়াই লৈ যাওক, যাতে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। এয়ে মোৰ আপোনালোকৰ ওচৰত অনুৰোধ। ধন্যবাদ।